মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মামণি ডেকাই তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকলৈ আগবঢ়াব ওলাইছোঁ এনেকুৱা এখন গাঁৱৰ বিষয়ে। কিমান একাগ্ৰতা আৰু নিষ্ঠাৰে কাম কৰিলে মানুহ পোহৰৰ বাট দেখিব পাৰে। আহচোন আমি এই পাঠটি জনাৰ আগত লিখকৰ পৰিচয়ৰ বিষয়ে আমি অকণমান সমান লওঁ। এই পাঠটিৰ ৰচক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই। তেখেতৰ জন্ম হয় ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ বৰবাম গোসাঁই গাঁৱত। তেখেত ধেমাজি মহাবিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিজ্ঞানত সুখ্যাতিৰে ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ত অধ্যাপনা কৰি পিছত দৈনিক বাতৰি কাকত আমাৰ অসমৰ জ্যেষ্ঠ উপসম্পাদক হিচাপে কৰ্মৰত। এতিয়া আহোঁ আমি পাঠৰ মাজলৈ। পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন আমি ভালদৰে পাঠটি অধ্যয়ন কৰিব লাগিব, খৰচি মাৰি পঢ়িব লাগিব পাঠটো, তেতিয়াহে আমি বুজাত সহজ হ'ব, হয়নে? গতিকে ইমান দীঘলীয়া পাঠ এটা আমি একেদিনাইতো এনেও শেষ কৰিব নোৱাৰোঁ, তোমালোকে জানাই। তথাপি আমি থুলমূলকৈ জানিবলৈ গাঁওখনৰ বিষয়ে চেষ্টা কৰিম, হ'ব? ৰাজস্থানৰ ৰাজধানী জয়পুৰ। তোমালোকে জানাই, পাইছাই আগত, ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ এই উদয়পুৰত। ৰাজস্থানৰ ৰাজধানী জয়পুৰ। সেই জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত এখন গাঁও। সেই গাঁওখনৰ নামেই আছিল পিপলান্ত্ৰী। ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্মস্থান সেয়াই উদয়পুৰত। ৰাজছমন্দ নামৰ জিলাখনৰ অন্তৰ্গত উদয়পুৰৰ 7 কিলোমিটাৰ আঁতৰত এই পিপলান্ত্ৰী গাঁওখন অৱস্থিত। এই গাঁওখনে সকলোৰে বাবে অতি আদৰ্শৰ। সকলোৱে এই আৰ্হি লোৱা উচিত, কাৰণ তেওঁলোকে এই আদৰ্শৰ চানেকি দেখুৱাইছে। মানুহে আচলতে কৰোঁ বুলিলে সকলো কামেই কৰিব পাৰে, হয়নে নহয়? কেৱল কি লাগিব? একাগ্ৰতা, নিষ্ঠা, সাহস থাকিব লাগিব কাম কৰি আগবাঢ়ি যাবৰ কাৰণে। কেৱল পৰিকল্পনা থাকিব লাগিব আগবাঢ়ি যাবৰ কাৰণে, অনুষ্ঠান এটা চলাবৰ কাৰণে, হয়নে? লগতে কি লাগিব? ধৈৰ্য, একাগ্ৰতা, সাহস আৰু নিয়ম শৃংখলতা লাগিব। এনেদৰে সাহসেৰে আৰু একাগ্ৰতা থাকিলে অসম্ভৱ কামো অনায়াসে সম্ভৱ কৰি তুলিব পৰা যায়। এই পিপলান্ত্ৰী গাঁওখন এসময়ত পৰিৱেশ বৰ প্ৰদূষণৰ লগতে খেতি বাতিৰ বাবে পানীৰো নাটনি ভুগিছিল মানুহবিলাকে। তেতিয়া সেই গাঁওখনত পৰিৱেশ বৰ দূষিত আছিল, কাৰণ এই গাঁওখনত মাৰ্বল পাথৰৰ খনি আছিল। দিনে ৰাতি তাত কাম চলাই আছিল। গাঁওখন পিছে এই মাৰ্বল পাথৰৰ বাবেই বিখ্যাত আছিল। লগতে এই মাৰ্বল পাথৰৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড স্থান লাভ কৰিছিল। কিন্তু প্ৰকৃতি ধ্বংস হোৱাৰ ফলত এই সম্পদবোৰো ব্যৱসায়ীৰ হাতলৈ লাহে লাহে যাব ধৰিলে। মাৰ্বল পাথৰৰ আহৰণৰ বাবে খনিবোৰত দিনে ৰাতি কাম চলিয়েই থাকিল। ফলত কি হ'ল? পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ আৰু দূষিত হ'ল। এই পিপলান্ত্ৰী গাঁৱৰে এজন ব্যক্তি আছিল শ্যাম সুন্দৰ পাৰিৱাল। চোৱাচোন, এই মাৰ্বল খনিৰ কাৰণে গাঁওখন দূষিত হ'ল। আজি কিছুদিন আগত তোমালোকে গমেই পাইছা, বাগজানৰ তেল লিক হৈ পেলাই
কি হৈছে মাছ ধৰি তাত তৈলখনন মানে মাছ ধৰি পেলাই হেৰি হৈ গ'ল, গোটেই প্ৰদূষণ চাৰিওফালে হৈ গ'ল, কেনেকুৱা অৱস্থা হৈছে, ইমান দুখৰ বিষয় হয়নে নহয়? গতিকে এই গোটেই প্ৰাকৃতিক সৌন্দৰ্যক ব্যাঘাত জন্মাইছে, আমাৰ বাবে সঁচাকৈ বৰ দুখ লগা। এয়া যি ডিব্ৰু চৈখোৱাৰ বৰ্ষাৰণ্য, যাক আমি বৰ্ষাৰণ্য বুলি কওঁ, অনবৰতে সেই অৰণ্যখনত বৰষুণৰ চিপ চিপ পানীৰে তিতিয়ে থাকে পাতবোৰ। সেই বৰ্ষাৰণ্য আমি কেতিয়াও ধ্বংস হোৱাটো নিবিচাৰোঁ, হয়নে নহয়? এই জীৱশ্ৰেষ্ঠ মানুহো আমি ইয়াক ধ্বংসৰ মুখলৈ ঠেলি দিছোঁ, হয়নে? গতিকে আমি কি কৰিব লাগিব? আমি সকলোৱে মিলি এই প্ৰাকৃতিক সৌন্দৰ্য পুনৰ সজীৱ কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব। আৰু এই পাঠটোৰ জৰিয়তেও আমি চৰকাৰলৈ অনুৰোধ কৰিম, হয়নে, যাতে এই পাট কয়লাৰ খনন কাৰ্য হ'বলৈ নিদিয়ে। চৰকাৰলৈ আমি এই পাঠৰ জৰিয়তেও অনুৰোধ কৰোঁ, হয়নে নহয়? গতিকে আমি প্ৰাকৃতিক সৌন্দৰ্য, আমি কেনেকৈ প্ৰকৃতিক বচাই ৰাখিব লাগে তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিব লাগিব। গতিকে এই বিমলান্তি গাঁওখনৰ কথাই আমি পঢ়িবলৈ গৈ আছোঁ যে এই বিমলান্তি গাঁৱৰে এজন ব্যক্তি, তেওঁ কোন আছিল? শ্যামসুন্দৰ পালিৱাল। তেওঁ জন্মৰ সময়ত, সেই সময়ত গাঁওখনত অতি দুখ লগা অৱস্থা আছিল। তেওঁৰ 6 বছৰ বয়সতে তেওঁৰ মাকক হেৰুৱাইছিল, কিন্তু সংগ্ৰামৰ বাবে তেওঁ গাঁও এৰি গুচি যাব লগা হ'ল। তেওঁ গাঁৱৰ সেই দুখ লগা ছবিখন কিন্তু মনৰ পৰা মচি পেলাব পৰা নাছিল। গতিকে তেওঁ পুনৰ গাঁওখনলৈ উভতি আহিল। তেওঁ দৃঢ় প্ৰতিজ্ঞ হৈ কঠোৰ সংগ্ৰাম আৰম্ভ কৰিলে। ইতিমধ্যে ৰাইজে কিন্তু এই আশা এৰি দিছিলে। কি হ'ল তাৰপিছত? 2005 চনত শ্যামসুন্দৰ পালিৱালে গাঁৱৰ মুখিয়ালৰ দায়িত্ব গ্ৰহণ কৰিলে। লাহে লাহে গাঁৱৰ সকলো কথাই সলনি হ'ব ধৰিলে। এদিনৰ কথা, শ্যামসুন্দৰৰ কন্যা সন্তান কিৰণ, ছোৱালীজনীৰ নাম কিৰণ, এই কন্যা সন্তানটি অসুখত ভুগি মৃত্যুবৰণ কৰিলে। এই সন্তানৰ ওপৰত ম্ৰিয়মান হৈ শ্যামসুন্দৰ পালিৱালে এয়া নিয়তিৰ ইচ্ছা বুলি ভাবি লৈ কন্যা কিৰণৰ স্মৃতিত এটি গছপুলি ৰোপণ কৰিলে। লগতে তেওঁ কি কৰিলে? গাঁৱৰ সকলোকে জনাই দিলে যে প্ৰত্যেকেই জন্ম পোৱা প্ৰতিজনী কন্যাৰ নামত 111টা গছপুলি ৰোপণ কৰিব লাগিব। আনকি গাঁওখনত কোনোবা ঢুকালেও তেওঁৰ স্মৃতিটো 11ডাল গছপুলি ৰোপণ কৰিব লাগিব। তেওঁৰ এই নিয়ম কৰি দিলে যে গাঁৱৰ কোনো লোকে কন্যা হত্যা কৰিব নোৱাৰিব। সকলোৱে একমত হ'ল। তাৰপিছত আৰু 2 নম্বৰ নিয়ম কি কৰিলে? ছোৱালীক মানে কন্যা সন্তানক যেনেদৰে আল ফুলে অৰ্থাৎ আলুকোৱাভাৱে তুলি তালি ডাঙৰ দীঘল কৰে, ঠিক তেনেদৰে মৰম চেনেহেৰে যত্নেৰে 111টা গছপুলিকো সদায় প্ৰতিদিনে পালন কৰিব লাগিব, হয়নে নহয়? গছক সাৰ পানী দিব লাগিব নে নাই? তেতিয়াহে লহপহকৈ ডাঙৰ হ'ব, গছপুলি হৃষ্টপুষ্ট হ'ব। যেনেকৈ তোমালোকক থুৱাই আমি ডাঙৰ দীঘল কৰোঁ, তোমালোক ভালদৰে খাব পালে, পুষ্টি লাভ কৰিলেহে তোমালোকে তোমালোকৰ গ্ৰোথবিলাকো ভাল হ'ব, হয়নে নহয়? ঠিক তেনেদৰে এই সন্তানক তুলি তুলি ডাঙৰ কৰাৰ নিচিনাকৈ গছপুলিটো অকল ৰুলেই নহ'ব, তাক সাৰ পানী দিও সযতনে ৰাখিব লাগিব, হয়নে নহয়? তৃতীয়তে, কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে কি ক'লে? কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্য বিবাহ, যাক বয়স সৰুতে বাল্য বিবাহ কৰাইছিল আগত, এই বাল্য বিবাহটো কৰাব নোৱাৰিব। তাৰপাছত আকৌ এটা নিয়ম কি বান্ধিলে? যে কন্যা সন্তানৰ নামত বেংকত 31,000 টকা বেংকত ৰাখিব লাগিব। আৰু সেই টকা কি কৰিব? পঢ়া আৰু বিয়া নামতে খৰচ কৰিব পাৰিব। তেওঁলোকে এই শেষত আকৌ কৈছে যে ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব।
এইবোৰ চুক্তি কি কৰিলে, স্বাক্ষৰেৰে প্ৰতিশ্ৰুতি ৰাখিলে। এই গাঁওখনত 100ৰো অধিক সন্তান জন্ম পায়, তাৰে বেছি সংখ্যকে কিন্তু কন্যা সন্তান। যেতিয়া কন্যা সন্তান জন্ম পায় তেতিয়া গাঁওখনত কি কৰে, ৰাইজৰ ফালৰ পৰা 21,000 টকা তুলি লয়। তাৰপিছত সন্তানৰ জন্ম পোৱা সেই সন্তানৰ পিতৃ মাতৃৰ পৰা 10,000 টকা লৈ লয়। এই দুয়োখিনি টকা লগাই মুঠ 31,000 টকা সেই সন্তানটিৰ নামত বেংকত ফিক্স ডিপজিট কৰি থয়। এই টকাখিনি পঢ়াৰ নামত লগতে বিয়াৰ সময়ত কি হ'ব, লাখৰো অধিক হ'ব, হয়নে? ফিক্স কৰিলে তেতিয়া ছোৱালীৰ নামত গছজোপাও পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হ'ব। তেতিয়া তাৰ মূল্য কিমান হ'ব, 1,11,00,000 মান হ'ব। কাৰণ সেই গছবোৰ অতি মূল্যৱান প্ৰজাতিৰ গছ। কিন্তু সেই মূল্যতকৈও অধিক মূল্য পাব কি, সেই গছবোৰৰ পৰা অক্সিজেন পাব মানুহে। গছে আমাক অক্সিজেন দিয়ে, মানে গতিকে সেই অক্সিজেন 11 লাখ টকাতকৈ অধিক মূল্যৱান সেই অক্সিজেন। গতিকে চোৱা, প্ৰতিজন লোকেই গাঁওখনলৈ এনেদৰে পৰিৱৰ্তন আনিলে। তাৰোপৰি তেওঁলোকে কি কৰিলে, ৰাখি বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে, গছত ৰছী বান্ধে। ইয়াৰ দ্বাৰা তেওঁলোকে কি বুজাব বিচাৰিছে যে গছ আৰু মানুহ এই সম্পৰ্ক যাতে অধিক গভীৰ হৈ পৰে। পূৰ্বতে কি আছিলে, গছকেই মানুহে পূজা কৰিছিলে, হয়নে? কাৰণ প্ৰকৃতিৰ সেই নানান ৰূপকে পূজা কৰিছিল। যেনে বৰুণক পূজা কৰিছিল, সূৰ্য, ইন্দ্ৰ, অগ্নি, বায়ু, এইবোৰ পূজা কৰিছিল, হয়নে নহয়? যে এই আৰ্যসকলেই পূজা কৰিছিল। কিন্তু তেওঁলোকৰ উপাস্য দেৱতা কোন আছিল, ইন্দ্ৰ। যে ইন্দ্ৰকেই শ্ৰেষ্ঠ দেৱতা হিচাপে জ্ঞান কৰিছিল আৰ্যসকলে। কাৰণ ইন্দ্ৰৰ শক্তি, ঐশ্বৰ্য আৰু বীৰত্বৰ প্ৰতীক বুলি তেওঁলোকে গণ্য কৰিছিল। তোমালোকে অলপ দিন আগত পঢ়িয়ে আহিছা, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ভূপেন্দাৰ গানটো তোমালোকে। গতিকে তেওঁ বিচাৰিছিলে কি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ বিচাৰিছিলে। এই বজ্ৰ হ'ল ইন্দ্ৰ দেৱতাৰ এপাত অস্ত্ৰ। গতিকে আমি পাই আহিছোঁ। গতিকে এইখিনি মই আকৌ ভালৰি কাটি গ'লোগৈ। গতিকে চোৱা, গতিকে গছ আৰু মানুহৰ এই অধিক যাতে আত্মীয় হৈ পৰে, এই গছ-গছনিৰ পৰাই আমি জীয়াই আছোঁ, হয়নে নহয়? গতিকে আমি গছ-গছনিক আমি ৰাখিবই লাগিব বচাই। এনেদৰে গছ-গছনিৰ ৰোপণ কৰি এটা সময়ত বহুত গছ-গছনিৰ সংখ্যা বৃদ্ধি পালে। বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিবোৰো, সেই জীৱ জন্তুবোৰো সেই ঠাইলৈ আগমন ঘটিব ধৰিলে। প্ৰদূষিত বতাহৰ সলনি কি হ'ল, মুক্ত আৰু বিশুদ্ধ বায়ু বলিবলৈ ধৰিলে। আৰু লগতে কি হ'ল, অধিক গৰমৰ প্ৰকোপটোও কমিলে আৰু সময়মতে বৰষুণৰ স্তৰো বৃদ্ধি পালে। এনেদৰে শুকান ঠাইবোৰ পুনৰ সেউজীয়া সজীৱ হৈ শুকান ঠাইবোৰ সেউজীয়া কৰি তোলাৰ উপৰিও ভূগৰ্ভৰ পৰা পানীৰ স্তৰ ওপৰলৈ অনাত সহায় কৰিলে। যে প্ৰতি বছৰে বিভিন্ন ঠাইৰ পৰা কি হ'ল, লাহে লাহে এই ঠাইখন চাবলৈ, গাঁওখন চাবলৈ মানুহৰ সোঁত বব ধৰিলে। লগতে কাষতে চলি থকা প্ৰকৃতি ধ্বংসকাৰী অবৈধ খনিবোৰো চৰকাৰে বন্ধ কৰি দিলে। আনকি এই গাঁওখন চাবলৈ যে মানুহ আহিব ধৰিলে, গতিকে সেই সম্পৰ্কেও তেওঁলোক কিন্তু সজাগ হ'ল। বাহিৰৰ পৰা অহা মানুহবোৰ যাতে গাঁওখন লেতেৰা কৰিব নোৱাৰে, মুকলি ঠাইত শৌচ প্ৰস্ৰাৱ কৰিব নোৱাৰে, তাৰ বাবে সম্পূৰ্ণ সজাগতা আনিলে। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ কাম তেওঁলোকে চলালে। আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, হয়নে নহয়? আনকি এই গাঁওখনে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ কি কৰিলে, স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰি দিলে 2015 চনৰ পৰাই।
যাতে দেশখন পৰিষ্কাৰ দেশ হিচাপে পৰিগণিত হয়। দেশৰ এই বিভিন্ন ঠাই নগৰ চহৰো কি কৰিব ধৰিলে, লাহে লাহে প্ৰতিযোগিতাবিলাকো আয়োজন কৰিব ধৰিলে। তোমালোকে জানে 2014 চনৰ পৰা ভাৰত চৰকাৰে এখন পৰিষ্কাৰ দেশ হিচাপে পৰিগণিত কৰিবলৈ কি কৰিছিল, স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰি দিছিল, হয়নে? এই আঁচনি মহাত্মা গান্ধীৰ জন্মদিনটোৰ লগত সংগতি ৰাখি 2 অক্টোবৰৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে তাৰ শুভাৰম্ভণি কৰিছিল, হয়নে? চোৱা, তেনেকুৱা আকৌ ভালদৰে কাটি আহিলোঁ। তেনেকুৱা মেঘালয় ৰাজ্যৰ তেনেকুৱা এখন এছিয়াৰ ভিতৰতে বিখ্যাত মাউলিলং গাঁও এখন, সেই গাঁওখন চাবলৈও বহুত মানুহৰ আগমন ঘটে, খুব পৰিষ্কাৰ পৰিচ্ছন্ন ঠাই। গতিকে আৰু অলপ দিন আগতে দেখিছাই, আমাৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰি আহিছে। সিদিনা সকলোৱে পালন কৰিলে, তোমালোকেও ৰুইছা গছ পুলি। গতিকে আমি কি সজাগ হ'বই লাগিব ন, পৃথিৱীখন সুন্দৰ সজীৱ কৰি তুলিবলৈ, প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ সকলোৱে আমি কি কৰিব লাগিব, গছ পুলি ৰোপণ কৰিবই লাগিব। চোৱা, এই দেশখনৰ এই সফলতা কাহিনী ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰিলে। এই পাঠ্যক্ৰমটো বহুতে কি কৰিলে, এই গাঁওখনক লৈ তথ্যচিত্ৰও বনালে। এই পিপলান্ত্ৰী নামৰ এখন হিন্দী ছবিও নিৰ্মাণ কৰিলে। লগতে 3 Sisters নামৰ এখন চিনেমাও বনালে। আৰ্জেণ্টিনাৰ এটা দল আহি লাহে লাহে কি হ'ল, এই গাঁওখন সফলতাৰ বাতৰি গোটেই সংবাদ মাধ্যমেৰে প্ৰচাৰ কৰিব ধৰিলে। জানাই নহয় সংবাদ মাধ্যম কি? ফেচবুক, ইউটিউব, টুইটাৰ আদি মাধ্যমেৰে এই তথ্যসমূহ প্ৰকাশ পালে। ফেচবুকক আৰু কি বুলি কোৱা হয় কোৱাচোন? তোমালোকে ফেচবুক কৈ থাকা। ফেচবুকক মুখপুথি বুলি কোৱা হয়, হয়নে? গতিকে চোৱা, ৰাজস্থানৰ এই শিক্ষা বিভাগেও 7ম আৰু 8ম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁওখনৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰিলে। এতিয়া তোমালোকে পঢ়িবলৈ সুবিধা পালা, হয়নে? এনেদৰে শ্যাম সুন্দৰ পালিৱালৰ প্ৰচেষ্টাত পিপলান্ত্ৰী গাঁওখন পৃথিৱী বিখ্যাত হৈ পৰিল। আনকি 2007 চনত ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে এই গাঁওখনলৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ আগবঢ়াইছিল। ইয়াৰ দ্বাৰা আমি কি বুজিলোঁ? এই পাঠ্যৰ দ্বাৰা আমি বুজিলোঁ মানুহৰ মানসিক দৃঢ়তা, সুনিৰ্দিষ্ট পৰিকল্পনা, উদ্যম, সাহস আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কামো সম্ভৱ কৰি তুলিব পাৰি, তাৰ আভাস এই পাঠ্যৰ জৰিয়তে বুজিব পাৰিব, হয়নে নহয়? আমাৰ গাঁৱৰ মাজত প্ৰবচনেই আছে এটা, ৰাইজে নখ জোকাৰিলে নৈ বয়, আমি পায়ে আহিছোঁ। গতিকে এই প্ৰবচনটিও এই কাৰণে কৈছে যে যৌথ প্ৰচেষ্টাৰে সমাজ তথা নিজৰ অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে আমি সকলোৱে আগবাঢ়ি অহা উচিত। গতিকে আমি কি কৰিব লাগিব? সমাজ তথা নিজৰ অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে আমি সকলোৱে আগবাঢ়ি অহা উচিত। আজিকালি বহুতেই অভিযোগ কৰে, হয়নে নহয়, যে চৰকাৰে আমাক একো নিদিলে, প্ৰশাসনৰ পৰা আমি একো নাপালোঁ, খেতি বাতি কৰিবলৈও পানী নাই, এনে অভিযোগবিলাক কৰি থাকে, হয়নে নহয়? এই অভিযোগবোৰ কৰাতকৈ হাত সাৱটি বহি নাথাকি সাহসেৰে আগবাঢ়ি যাব লাগিব। তেতিয়া কি কৰিব পাৰিব মানুহে? কৰ্ম যেতিয়া কৰি যাব, সাহস কৰি আগবাঢ়ি যাব পাৰিব, নিজে যেতিয়া কষ্ট কৰিব, তেতিয়া 12টা মাহত 13টা খেতি কৰিব পাৰিব। গতিকে নিজে খোৱাৰ উপৰিও উৎপাদিত অতিৰিক্ত সামগ্ৰীখিনি বজাৰত বিক্ৰী কৰি ধনো উপাৰ্জন কৰিব পাৰিব। গতিকে এলেহুৱা হৈ চৰকাৰে দিব বুলি মুখলৈ হাত সাৱটি বহি চাই কাম বন নকৰাকৈ আৰামত জীৱন কটাব নালাগিব। গতিকে পানী নাই বুলি কোৱাতকৈও বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব। তেনেদৰে মূল্যৱান গছ পুলিবিলাক ৰোপণ কৰিব লাগিব। তেতিয়া খেতি বাতিত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। এনেদৰে আগবাঢ়িলে নিজৰ ঠাইখন
স্বৰ্গসতী হৈ পৰিব। লগতে কি হ'ব? নিজৰ দেশখন সমৃদ্ধিশালীও হৈ উঠিব। চোৱা, আমি যেতিয়া আন এটা কথালৈ আগুৱাইছোঁ, যেতিয়া আমেৰিকালৈ গৈছিলোঁ, আমি কেলিফৰ্ণিয়া আমি ফাৰ্ম হাউচ চাবলৈ গৈছিলোঁ। ফাৰ্ম হাউচখন চাবলৈ যাওঁতে ইমানেই মনটো ভাল লাগিছিলে যে লাহে লাহে গৈ 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 আমি দেখিলোঁ বৃহৎ এখন বিশাল পথাৰ। তাত চাৰিওফালে কি কৰিছে, বৃহৎ বৃহৎ প্ৰকাণ্ড প্ৰকাণ্ড গৰুবিলাক, কলা কলা গাই গৰুবিলাক তাত চৰি আছে। সেই প্ৰকাণ্ড এলেকাত পথাৰখনত তাত চাৰিওফালে তাৰ বেৰ কিন্তু দিয়া আছে, তাত গৰুবিলাক চৰি আছে। আকৌ গৈ 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 দেখিলোঁ বৃহৎ এলেকা এখনত তাত ষ্ট্ৰবেৰীৰ খেতি। আকৌ গৈ দেখিলোঁ আঙুৰৰ খেতি। ইমান ধুনীয়াকৈ আঙুৰবিলাক লতাৰ নিচিনা ওপৰত বগাই এখন ধুনীয়াকৈ ওপৰত চান কৰি দিছে, তাত ধুনীয়াকৈ ওলমি ওলমি লাগি থাকে। তাৰপিছত গৈ গৈ দেখিলোঁ একদম বৃহৎ এলেকাত ছানফ্লাৱাৰৰ খেতি। সেই ছানফ্লাৱাৰৰ পৰা তেল উৎপাদন কৰিব, তাত খেতি কৰে। এনেকৈ গৈ দেখি দেখি দেখিলোঁ ওপৰত একদম সৰু হালধীয়া ৰঙৰ এখন হেলিকপ্টাৰ। তাত কি কৰে, সেই হেলিকপ্টাৰখন পথাৰখনৰ একদম অকণমান নামনিলৈ হালি 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 কি কৰে, বীজবিলাক ছটিয়াই থাকে, সাৰবিলাক ছটিয়াই থাকে তেওঁলোকে। আৰু তাত ফাৰ্মাৰসকল খুব ধনী মানুহ। তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ একোখন হেলিকপ্টাৰ থাকে। তেওঁলোকে তেনেকৈ ওপৰৰ পৰাই সেই বৃহৎ পথাৰখনত কি কৰে, সেই সাৰ ছটিয়াই, তাত শস্য ছটিয়াই, তেনেকৈ তেওঁলোকে কৰে। ইপিনেতো তোমাৰ পূৰা একেবাৰে মুভ কৰি কৰি পানীৰ জলাধাৰ তাত কাষেৰে বৈ গৈ থাকে। লাহে লাহে মুভিং কৰি থাকে পানী, বৰষুণৰ নিচিনা এচাৰ নি এনেকৈ চিটিকি চিটিকি পৰে চাৰিওফালে। গতিকে শস্যবিলাকৰ উৎপাদনবিলাকো বহুত বেছি হয়। ইমানে ভাল লাগি গৈছিলে দেখি পেলাই, বুজাব নোৱাৰোঁ। তাৰপিছত গৈ দেখিলোঁ ঢেৰ আপেল গছ, গ্ৰীণ আপেল, সৰু সৰু আপেলবিলাক ইমান খাবলৈ সোৱাদ, টেষ্টি, মিঠা। আমাৰ ইয়াত যেনেকৈ মধুৰিবিলাক তল ভৰি পৰি থাকে, তাত আপেলবোৰ তেনেকৈ গ্ৰীণ আপেলবোৰ তলত পূৰা দলিচাহৰ পাৰা নিচিনা পৰি আছে। আমি তাৰ পৰা বুটলিছোঁ, গছৰ পৰা গ্ৰীণ আপেল ছিঙিছোঁ। ভয়ো লাগিছে, আমাৰ সৰুৰে সেই স্বভাৱটো যোৱা নাই যে ছিঙি পেলাই খাব লাগে, গতিকে আমি ছিঙিছোঁ। তেনেদৰে কিন্তু মানুহবোৰে আমাৰ ফালে চাই আছে, আমাৰ ফালে চাই কিন্তু হাঁহিছে দেই। তথাপি আমি ভাল লাগিছে আমাৰ, তেনেকৈ ছিঙি ছিঙি খাইছোঁ। আৰু সেই বৃহৎ এলেকাৰ মাজতে ডবাবিলাকত ৰেলৰ লাইন ফিটিং কৰা আছে। তাত ডবাবিলাকত ট্ৰেইনখন গৈ থাকে আৰু গোটেই শস্যবিলাক, ফল মূলবিলাক সেই ট্ৰেইনখনৰে অনা নিয়া কৰি থাকে। গতিকে ইমান বৃহৎ এলেকাৰ ফাৰ্ম হাউচ চাই সঁচাকৈ আখৰোট গছ দেখিছোঁ, খুব ধুনীয়া ধুনীয়া গছবিলাক, মূল্যৱান গছবিলাক আছে তাত। গতিকে সঁচাকৈ বৰ প্ৰাকৃতিক সৌন্দৰ্যত অভিভূত হৈ পৰিছিলোঁ। গতিকে যিয়ে নহওক ফালৰি কাটি গ'লোঁ, তোমালোকক পাঠৰ মাজতে প্ৰকৃতি, তেওঁলোকৰ শস্যৰ উৎপাদনৰ কথা এইকাৰণে ক'লোঁ যাতে মানুহে কষ্ট কৰিব লাগিব, হয়নে? যে এই পাঠটিত কি পালোঁ আমি? বহুতো শিক্ষণীয় দিশ পালোঁ। মুঠতে আমি জীয়াই থাকিবলৈ, প্ৰকৃতি সুৰক্ষিত কৰি ৰাখিবলৈ আমি কষ্ট কৰিব লাগিব। আৰু আন এটা সুন্দৰ মেছেজ পালোঁ কি, যে কন্যা সন্তানৰ প্ৰতি যাতে অৱহেলা নকৰি ল'ৰা ছোৱালী সকলো সন্তান সমানেই সম অধিকাৰ দিব পাৰে, তাৰ আমি মেছেজ এটা সুন্দৰকৈ পালোঁ। আৰু সমাজৰ প্ৰতি আমি সকলোৱে সমানেই দায়বদ্ধ, হয়নে নহয়? গতিকে লেচনটো আমি ভালদৰে পঢ়িব লাগিব, পঢ়ি বুজিব লাগিব। গতিকে আমি যেনেদৰে সৰুতে কি কৰিছিলোঁ, আইতাৰ মুখত সাধু শুনি শুনি আমি উপলব্ধি কৰিছিলোঁ আৰু আমাৰ সাধু শুনি সেই সাধুবোৰ মনত ৰৈ গৈছিলে। তেনেদৰে আমি লেচন এটাও যদি এনেদৰে খুব ভালদৰে মনোযোগেৰে শুনিয়ে উপলব্ধি কৰোঁ, সেইটোৰ কাৰণে তোমালোকে শুনিবলৈ চেষ্টা কৰিবা, পঢ়িবলৈ চেষ্টা কৰিবা। আজিলৈ আহিছোঁ। তাৰপিছত আকৌ তোমালোকক মই চুটি চুটি প্ৰশ্নবোৰ দিবৰ কাৰণে তোমালোকৰ মাজলৈ আহিম দেই।